2025-26 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে। আমি দেখুৱাইছোঁ এয়া নাৰিকল ভাঙি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, লগতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু লগতে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখ এয়া ফিতা কাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2025-26 পৰ্যটন বৰ্ষৰ বাবে সম্পূৰ্ণভাৱে মুকলি কৰিবলৈ আগবাঢ়িছে। কৰিব লাগিব যে যোৱা 26 ছেপ্টেম্বৰত পৰ্যটকৰ দুৰ্গোৎসৱত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে মুকলি কৰা হৈছিল। কালি বাগৰি বনাঞ্চলত কেৱল ব্যক্তিগত হাতী চাফাৰী মুকলি কৰা হৈছিল। আজি কহৰা বনাঞ্চলত এয়া চৰকাৰীভাৱে আজি এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে। চন্দ্ৰমোহন পাটোৱাৰী বনমন্ত্ৰী আৰু তেওঁ ফিতা কাটি মিহিমুখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2025-26 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিলে। মিহিমুখৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰৰ দৃশ্য দেখুৱাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এয়া মিহিমুখৰ যি মূল প্ৰৱেশদ্বাৰ দুৱাৰ মুকলি হ'ল আৰু ইয়াৰ লগে লগে 2025-26 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। এলিফেণ্ট চাফাৰী এতিয়াৰ পৰা ইয়াত কৰিব পাৰিব, বিদেশী পৰ্যটকে হাতী চাফাৰী কৰিব পাৰিব এই বনাঞ্চলত, লগতে জীপ চাফাৰী কৰিব পাৰিব দেশী বিদেশী পৰ্যটকে। বিগত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ হৈছিল, 10 কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছিল। এই বছৰো পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব পাৰিব বুলি আশা কৰা হৈছে। বনমন্ত্ৰী আছে, আমি তেওঁ দেখুৱাইছোঁ, সকলোৱে চালাম দিছে বনৰক্ষীসকলে। পূৰ্বৰ বৰ্ষত সকলো অভিলেখ ভংগ হৈছিল, এইবাৰ কেনেকুৱা আশা কৰিছে? এইবাৰো আমাৰ এইবাৰ অভিলেখ ভংগ হ'ব আমি আশা ৰাখিছোঁ। কাৰণ মই মাজতে আমি পবিতৰা যেতিয়া উদ্বোধন কৰিলোঁ পবিতৰা, তাতো যথেষ্ট সংখ্যক ভিজিটৰ আহিছে আৰু এতিয়া আমাৰ যোৱাবাৰৰ যিটো অভিলেখ সেই অভিলেখটো এইবাৰ ভংগ হ'ব। গতিকে যথেষ্ট সংখ্যক টুৰিষ্ট এইবাৰ আহিব বুলি আমি আশা ৰাখিছোঁ। স্থানীয় বিধায়ক আছে, কি ক'ব এই মুহূৰ্তত? আমি আশা কৰিছোঁ যে এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ হ'ব, কাৰণ প্ৰত্যেক বছৰে বাঢ়ি গৈছে পৰ্যটকৰ সংখ্যা, দেশী বিদেশী পৰ্যটকৰ সংখ্যা। এইটো আমাৰ কাৰণে আনন্দৰ বিষয় আৰু গৌৰৱৰো বিষয়। আৰু আমি আজিৰ দিনটোত সকলোকে আহ্বান জনাইছোঁ, আহক সকলোৱে কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰক। কাৰ্বি আংলঙৰ বিধায়ক আহিছে হাওৰাঘাটৰ, আপুনি কি ক'ব এই মুহূৰ্তত? বহুত ভাল লাগিছে। কাজিৰঙা আৰু কাৰ্বি আংলং একেই লগতে লাগি আছে আৰু বিশেষকৈ যিটো কাৰ্বি আংলং পাৰ্ট এইটো মোৰ হাওৰাঘাট MLA সমষ্টিৰ অন্তৰ্গত আৰু ইয়াত যিমানখিনি পৰ্যটকৰ সংখ্যা বাঢ়িব আমাৰ কাৰ্বি আংলঙৰ কাৰণে ভাল। সিফালেও আমাৰ উঠি অহা যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ ৰিজৰ্ট হোমষ্টে এতিয়া তৈয়াৰ কৰি আছে, নিশ্চিতভাৱে লাভান্বিত হ'ব। এয়া হাওৰাঘাট সমষ্টিৰ সন্মানীয় বিধায়ক আৰু এয়া দেখুৱাইছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আছে, তেওঁ ইতিমধ্যে ইয়াত উপস্থিত হৈছে। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে মুকলি কৰা হৈছে। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে মুকলি কৰা হৈছে। পৰ্যটক বহু অপেক্ষাত আছে, কাৰণ এতিয়া আমি নৱেম্বৰ মাহ আৰম্ভ হ'ল। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ অসমৰ যি পৰিৱেশ সেই পৰিৱেশত অধিক পৰ্যটক ইয়ালৈ আহিব আৰু বিশেষকৈ আমি আশা কৰিছোঁ যে কাজিৰঙাই এইবাৰ অভিলেখ ভংগ কৰিব। পূৰ্বৰ অভিলেখ আছিল 2024-25 পৰ্যটন বৰ্ষত, এইবাৰ 2025-26 পৰ্যটন বৰ্ষই পূৰ্বৰ বিগত বৰ্ষৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে মন্ত্ৰী অতুল বৰা তথা কেশৱ মহন্তই জানিব দিছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই ইতিমধ্যে জানিব দিছে। যথেষ্ট পৰ্যটক আহিছে কাজিৰঙালৈ আৰু দেখুৱাইছোঁ আজি উখল মাখল কাজিৰঙা, পুৱাৰ পৰা বৰষুণ